আজিও মোৰ দায়িত্বত আছিলে বাৰ ছোৱালীজনীক স্কুলৰ পৰা অনা। মায়ে মোক স্কুলৰ পৰা অনা নিয়া কৰা সেই পৰ্বটো শেষ হোৱাৰ পাছত এয়া মোৰ ফাৰ্ষ্ট এক্সপিৰিয়েঞ্চ এজ এ গাৰ্জেন। এইখিনিতে কৈ দিওঁ ভিডিঅ'টো আছিল যোৱাকালিৰ। মোৰ কাম এটা থকাৰ বাবে ভিডিঅ'টো এডিট কৰা নহ'লে। একদম ঠিক সময়ত গৈ পালোগৈ। ছুটি দিছে, মই সোমাইছো আৰু তাই ওলাই আহিছে। বাৰু তাইক আনি ঘৰত থলো, তাৰ পাছত মিনুক লৈ আকৌ মই ওলালো চেনি গোটামলৈ। মানে মোৰ বহুত দিনৰ পৰা বইল মাছ খাবলৈ মন গৈ আছিলে, সেইকাৰণে আজি দুইজনীয়ে মিলি বোলো বল বনাও। তাৰ পাছত এয়া গৈ বাইদেৱে মাছ লৈছে। আজি খানাটো দুইজনীয়ে 50-50 মিলাইছো দেই। মই বোলো এতিয়া মাছ লোৱা হৈ গ'ল, বল সোনকালে ঘৰলৈ যাওঁ, ভাত বনাওঁ আৰু খাওঁগৈ, ভোক লাগিছে। তাই ক'লে হেই ফুচকা খাই আহোঁ বল। তাৰ পিছত কি আৰু মনত পেলাই দিলে, ভালেই পালো। এনেকৈ ঘূৰি ফুৰাৰ সময়ত যেতিয়া ঘপককৈ মনত পৰে 25 তাৰিখৰ পৰা ফাইনেল এক্সাম, তেতিয়াহে চিৰিংকৈ মাৰেগৈ বুকুখন। এনেকুৱাও লাগে এই পৰীক্ষানো কি আহিয়ে থাকিব আৰু দি থাকিম, কিন্তু এই পাৰ হৈ যোৱা প্ৰতিটো দিন জানো আমি আকৌ ঘূৰাই পাম। বাৰু ৰাইজ, বহুত ডাইলগ মাৰি দিলো। ডাইলগ মাৰোতে মাৰোতে আমাৰ মাছো হৈ গ'ল। এয়া আমাৰ বইল মাছৰ থালি। দেখি খাওঁ খাওঁ লাগিছেনে বাৰু? বাৰু এতিয়ালৈ এয়াই আছিলে, আগন্তুক ভিডিঅ'ত পুনৰ দেখা পাম। ধন্যবাদ।